যিমানেই দামী ব্ৰেণ্ডৰ ঘিউ নিকিনক কিয় ঘৰত বনোৱাৰ নিচিনা নিৰ্ভেজাল হ'বই নোৱাৰে। এইখিনিৰ যে গোন্ধটো উফ কি ক'ম আৰু বনাওঁতে চৌদিশে একদম ঘিউ ঘিউ গোন্ধাই গৈছে। এইখিনি মই প্ৰায় 15 দিনমান ধৰি ফ্ৰিজত জমা কৰা গাখীৰৰ সৰ। প্ৰথমতে সৰখিনি এটা মিক্সি জাৰত উলিয়াই ল'লোঁ। ইয়াতে অলপমান ফ্ৰিজৰ পানী আৰু 2 টুকুৰা আইচ কিউব দি মিক্সিত 2-3 মিনিটমান ঘূৰাই ল'লোঁ। এইটো হৈছে মিক্সিত গাখীৰৰ সৰৰ পৰা মাখন বনোৱাৰ পদ্ধতি। এইখিনি এটা বাতিত উলিয়াই গাখীৰৰ পানীখিনিৰ পৰা গোটেই মাখনখিনি থুবাই লদা কৰি আকৌ এবাৰ ফ্ৰিজৰ পানী দি ধুই ল'লোঁ। ঘিউ বনোৱাৰ প্ৰথম পদ্ধতিটোত এয়া হৈ গ'ল ঘৰতে বনোৱা মাখন মানে বাটাৰ। এতিয়া এখন কেৰাহীত মাখনখিনি দি তেতিয়ালৈকে পগাম যেতিয়ালৈকে মাখনৰ পৰা ঘিউ ওলাই নাযায়। যেতিয়া ঘিউখিনি ওপৰলৈ উঠি আহিল আৰু গাখীৰৰ চানাখিনি সোণালী ৰঙৰ হৈ তললৈ নামি গ'ল, জানিব যে ঘিউ ৰেডি হৈ গ'ল। ইয়াৰ ৰংটো দেখিছেনে? একদম দেখিলেই খাওঁ খাওঁ লগা বিধৰ লাগিছেনে? এইখিনি যেতিয়া অকণমান ঠাণ্ডা হৈ গ'ল এটা চিচাৰ বটলত ভৰাই ল'লোঁ। এয়া মোৰ একদম সহজতে ঘৰতে বনোৱা পিয়ৰ ঘিউ ৰেডি।